DRUCC এটা কমিটি বনোৱা যায় টু ডেভেলপ দ্য ৰেলৱে ছাৰ্ভিচেছ ইন দ্য ডিভিজন। তো আমাৰ ইয়াতে 19টা মেম্বাৰ্ছ আছে, যাৰ কাৰণে DRUCC গঠিত হৈছে ফৰ দ্য ইয়াৰ আগষ্ট 2024 টু 2026। আজি এইটো প্ৰথম মিটিং আছিলে, এইটো টেনৰৰ কাৰণে। তো বছৰত মোটামুটি আমি 3টা মিটিং পাতোঁ। তো দিছ ৱাজ দ্য ফাৰ্ষ্ট মিটিং। ইয়াতে মানে যিমান আমি ছাজেশ্যনছ পাইছোঁ বেলেগ বেলেগ মানুহৰ পৰা, মানে যিবিলাক MP ৰিপ্ৰেজেণ্টেটিভছ আছে প্লাছ চেম্বাৰ অফ কমাৰ্চ এণ্ড পেছেঞ্জাৰ এছ'চিয়েশ্যন, সেইবিলাকৰ যিটো নমিনেটেড মেম্বাৰ আছিলে তেওঁ আছিলে, এণ্ড দেন দ্য চেয়াৰমেন অফ দ্য DRUCC তাৰমানে DRM সাহেব আছিলে, এণ্ড অল দ্য ব্ৰাঞ্চ অফিচাৰ্ছ। এইখন কমিটিৰ জৰিয়তে কি ব্যৱস্থাপনা লোৱা হ'ব? মানে যিবিলাক ছাজেশ্যনছ আমি নমিনেটেড মেম্বাৰ্ছৰ পৰা পাম, যিবিলাক ইমপ্লিমেণ্টেবল কৰিব পাৰিম, সেই গোটেইখিনি আমি ইমপ্লিমেণ্ট কৰিম। DRUCCৰ এই নৱগঠিত যিটো কমিটি, এইটোৰ প্ৰথম মিটিং হ'ল। প্ৰেচাইড কৰিলে সমীৰ লোহানী, তেওঁ হ'লগৈ DRM, আৰু DRUCCৰ প্ৰেচিডেণ্ট, আৰু ছেক্ৰেটাৰী হ'লগৈ ছিনিয়ৰ DCM অমিতাভ কুমাৰ মিশ্ৰ। তেওঁ উদ্দেশ্য ব্যাখ্যা কৰে। আজি ইয়াত এই ডিভিশ্যনৰ অন্তৰ্গত যিবোৰ এলেকাত ৰেলৱেৰ প্ৰব্লেম আছে বা কি সমাধান কৰিব পাৰে, এই বিষয়ে আলোচনা কৰা হয়। মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা, বৰাক ভেলী, গুৱাহাটী, এইবোৰ জেগাৰ পৰা আমি অংশগ্ৰহণ কৰোঁ। মই শিলচৰৰ পৰা যোগদান কৰোঁ, আৰু শিলচৰত এটা ডিভিশ্যনেল অফিচ, শিলচৰত ৰাজধানী এক্সপ্ৰেছ চালু কৰা, আৰু শিলচৰত যিহেতু ষ্টেচনটো অভাৰবাৰ্ডেন হৈছে, ট্ৰেইনৰ বেছি ট্ৰেইন মানে অহা যোৱা কৰিব নোৱাৰে, সেইকাৰণে মই ডিমাণ্ড দিছোঁ যে দুধপাতিলত এটা নতুন ষ্টেচন কৰিব লাগে। সেইটো কৰিলে ভাল হয়। আমাৰ আছিলে, তো এইটো আমাৰ সুব্ৰজ্যোতি চৰকাৰে বাকীখিনি ক'ব তেওঁ কি কৰিছে।